বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ অন্যতম জনপ্ৰিয় চৰিত্ৰ বসুদা। কেতিয়াবা কৌতুক কেতিয়াবা গানেৰে আমোদ দিছিল দৰ্শকক। কেকেচাৰৰ সৈতে হোৱা কাজিয়াবোৰত ৰস পাইছিল ৰাইজে। সেইগৰাকী বসুদা আৰু ইহ সংসাৰত নাই। কিছুদিনৰ পৰা যকৃতৰ এক গুৰুতৰ ৰোগত অসুস্থ হৈ হায়দৰাবাদত চিকিৎসাধীন হৈ থাকি অৱশেষত যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে। বসুদা ওৰফে ফাউলাও বসুমতাৰীয়ে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ অন্যতম জনপ্ৰিয় চৰিত্ৰ আছিল বসুদা। কেতিয়াবা কেকেচাৰৰ লগত খুটিয়াখুটি, কেতিয়াবা গানৰ সুৰ, কেতিয়াবা মাদক দ্ৰব্যক লৈ তৰ্ক বিতৰ্ক, কেতিয়াবা অকৰা সৰল এজন আৰক্ষীৰ চৰিত্ৰ, এই সকলোবোৰেৰে দৰ্শকক আপ্লুত কৰি ৰাখিছিল অভিনেতাগৰাকী। বিশেষকৈ তেওঁৰ কথাবোৰ প্ৰিয় আছিল বহু অনুৰাগী। 1970 চনৰ 8 জুন তাৰিখে বাক্সাত জন্মগ্ৰহণ কৰিছিল বসুমতাৰীয়ে। অভিনয়ৰ বাবে ঘূৰিছিল অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে। মুম্বাইতো বসবাস কৰিছিল ফাউলাও বসুমতাৰীয়ে অভিনয়ৰ বাবে। বড়ো জনগোষ্ঠীৰ এজন লোকশিল্পী আছিল তেওঁ। এইগৰাকী অভিনেতাক অকালতে হেৰুৱাই উৰুঙা হৈ পৰিল বেহাৰবাৰী আউটপোষ্টৰ মজিয়া। সকলোৱে দুখ প্ৰকাশ কৰাৰ লগতে সমবেদনা জ্ঞাপন কৰিছে পৰিয়ালটোলৈ। অসমে হেৰুৱালে এজন মাটিৰ মানুহ। নিজৰ জনগোষ্ঠীটোক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচাৰ আৰু প্ৰসাৰ কৰাত অপ্ৰাণ চেষ্টা কৰিছিল অভিনেতাগৰাকীয়ে, যাৰ বাবে এনে এজন লোকশিল্পীক হেৰুৱাই মৰ্মাহত হৈ পৰিছে বড়ো জনগোষ্ঠীয় জনতা। জনপ্ৰিয় বহু বড়ো গীতৰ গীতিকাৰ সুৰকাৰ আছিল ফাউলাও বসুমতাৰী। এইগৰাকী জনপ্ৰিয় সংস্কৃতিবান লোকশিল্পীৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ এক অপূৰণীয় ক্ষতি। বেহাৰবাৰী আউটপোষ্টতো তেওঁ অনুপস্থিতি অনুভৱ কৰিব অসমৰ লোকে। ফাউলাও বসুমতাৰীলৈ অশেষ শ্ৰদ্ধাঞ্জলি। নিউজ ডেস্ক ৰিপৰ্ট, দি ৱেষ্টাৰ্ণ।